বনিব ইচ্ছা আছে নে নাই? আচ্ছা, এতিয়া কেনেকে লাখপতি বনিম এইটো মই কৈ আছো। এতিয়া ফৰ্মবিলাক ফিল আপ কৰি আমি দিলো নে নাই? কোনে কোনে দিলে ফৰ্ম ফিল আপ কৰি হাত ডাঙক। আৰে বাইদেউ সব দি দিলে। বাপৰে, এই বাইদেউ কেইজনী ভাল কিন্তু কামাখ্যা একদম এডভান্স হৈ আছে, হয়নে? এতিয়া ফৰ্মবিলাক যে ফিল আপ কৰি দিলে, আপোনালোকক এদিন ৰাতিপুৱা আমি ফৰ্মখিনি পৰীক্ষা কৰি লওঁ। পৰীক্ষা কৰাৰ পিছত একদিন ৰাতিপুৱা আপোনালোকৰ মোবাইলত মেছেজ আহিব টুং টুং, আৰু সেইদিনাখনে আপোনালোকৰ বেংক একাউণ্টত টপং কৰি 10,000 টকা সোমাই যাব। ঠিক আছে? এই যে 10,000 টকা সোমাব, এই 10,000 টকা আমি কাক দিম? গিৰিয়েকবিলাকক দি দিম নেকি? কাক দিম? কোনে কোনে গিৰিয়েকক দিব? হাত ডাঙক। কোনে কোনে গিৰিয়েকক নিদিয়ে? হাত ডাঙক। আচ্ছা, এতিয়া যদি গিৰিয়েকবিলাকে কয় যে বিজেপিক ভোট নিদিবি, তেতিয়া কি হ'ব? দিম নে নাই বিজেপিক ভোট? আচ্ছা, গিৰিয়েকবিলাককো মই কৈ দিম যে টিভিতে কৈ দিম যে ইমান চিন্তা কৰিব নালাগে, 10,000 টকা গভৰ্ণমেণ্টে দিছে, আপোনালোকে পইচাটো নল'ব, পাৰিলে আৰু 2,000 টকা ৱাইফক দি দিয়ক। ঠিক আছে? এই 12,000 টকা লৈ আমি যিকোনো একটা ব্যৱসায় কৰিব লাগিব। কাপোৰ হওক, শাল হওক, মুৰ্গী হওক, হাঁহ হওক, গৰুৰ গাখীৰ হওক, ভাল একটা যিকোনো ব্যৱসায় কৰিলে আমি আপোনালোকৰ ঘৰত চাব আহিম যে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছেনে নে নাই। আৰু যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিছে তেওঁলোকক আমি আকৌ 25,000 টকা দিম। অলপ জোৰে হাত বজাওক, নহলে মোৰে দিব ভাল নালাগিব। এতিয়া 10 আৰু 25 হল, পিছৰ 25,000 টকাটোৰ 12,000 ঘূৰাই দিব লাগিব, আৰু 12,000 ঘূৰাই দিব নালাগে। অৰ্থাৎ গভৰ্ণমেণ্টৰ পৰা আপোনালোকে 10 আৰু 12 পালে 22,000, বেংকৰ পৰা আপোনালোকক লৈ দিম 12,000। এইখিনি দি কাম কৰিলে আমি 2 বছৰৰ ভিতৰত, 3 বছৰৰ ভিতৰত লাখপতি বনিব পাৰিম। আৰু যিসকলে বনিব নোৱাৰিব তেওঁলোকৰ বেংক একাউণ্টত পিছত মই আৰু 10-20,000 টকা দি দিম। মুঠতে চবক লাখপতি বনাইহে এৰিম। বনিবই লাগিব লাখপতি। ঠিক আছে? আমাৰ অসমৰ মহিলাই এইবাৰ লাখপতি বনাই দেখাব লাগিব। প্ৰাইম মিনিষ্টাৰে কৈ আছে মেৰে লাখপতি দিদিও, আৰু মই কৈ আছো আমাৰ লাখপতি বাইদেউ। ঠিক আছে? হিন্দীত দিদি হৈ গ'ল, অসমীয়াত বাইদেউ হৈ গ'ল। কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক। এতিয়া চাওক, চবে হাত দাঙি দিলে। যোৱাবাৰ কৈছিলো ৰেচন কাৰ্ড নাথাকা মানুহক ৰেচন কাৰ্ড দিম, চবে ৰেচন কাৰ্ড পালে। যেতিয়া আমি অৰুণোদয় আৰম্ভ কৰিছিলো তেতিয়া মানুহে কৈছিলে যে এইবিলাক ভেলকিবাজি, ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। 830 টকাৰ অৰুণোদয় 1250 টকা হ'ল। 17 লাখ অৰুণোদয় আছিলে, এতিয়া 28 লাখ হ'ল। এই বছৰ অৰুণোদয় আৰু 3-4 লাখ মহিলাক আমি দিবৰ বাবে সিদ্ধান্ত লৈছো। এতিয়া মই এইবাৰ কৈছো, যোৱাবাৰ ৰেচন কাৰ্ডত হাত উঠাইছিলো, এইবাৰ অৰুণোদয়ত হাত উঠাম। তাৰো কাৰণ আছে, মই পিছত কম। কোনে কোনে অৰুণোদয় পাই আছে হাত উঠাওক। কাৰ কাৰ অৰুণোদয় আছে হাত উঠাওক। এতিয়া আপোনালোকে চাওক, ৰেচন কাৰ্ডত হাত উঠোৱা মানুহ বেছি, কিন্তু অৰুণোদয়ত হাত উঠোৱা মানুহ ৰেচন কাৰ্ডকৈ কম। এতিয়া আমি যদি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰতে একটা অৰুণোদয় জাপি দিওঁ, তেতিয়া সব খুশি হ'ব কি নাই? খুশি হবে কি নাই? তো এতিয়া এইবাৰ মোৰ কাম হৈছে
যে যাৰ ঘৰত ৰেচন কাৰ্ড তাৰ ঘৰতে অৰুণোদয় ৰেচন কাৰ্ড থাকিলে অৰুণোদয় পালো ৰেচন কাৰ্ড থাকিলে লাখপতি বাইদেউ বনাব লাগে লাগে না নাই লাখপতি হ'ব কাক কাক নালাগে হাত উঠা কাক নালাগে আচ্ছা কাক লাগে হাত উঠাওক এতিয়া আচ্ছা এতিয়া হাতখন নামাওক এটা ভাতৰ ভোকটো অলপ কমছে নে নাই কমছেতো ভাতৰ ভোকটো ঠিক আছে এতিয়া লাখপতি আমি কেনেকে বনিম লাখপতি বাইদেউ বুলি ক'লেতো নহ'ব পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল ক'ত বনিলি বুলি ক'ব নহয় বিজেপিক জিকাব নে নাই মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই নহ'লে আকৌ মই কৈহে থাকিম চব এনাই যাব ঠিক আছে নহ'লে আকৌ দিলীপ শইকীয়াৰ টেনচন হৈ যাব হয়নে নহয় মই কৈছো ঠিক আছে এতিয়া ফৰ্মখন ফিল আপ কৰিলে নে নাই আপোনালোকে কৰিলে কোনে সবে কৰিছে কি জানি তথাপিতো কৰা কেজনে হাত উঠাওকচোন আচ্ছা এতিয়া ফৰ্মখিনি আপোনালোকে দিলে এতিয়া আপোনালোকৰ সৰুকৈ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইন্টাৰভিউ নহয় এটা ইন্টাৰভিউ বাচ্চা কেইটা আছে এটোৱে খুদব খালি 4-5টা থাকিলে দিগদাৰ হ'ব আৰু 3-4টা লৈকে মই মিলাই লম হ'ব গতিকে যি নহক এই কথাটো খুধাৰ পিছতে এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং টিলিং মেছেজ আহিব আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব হল এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম গিৰিয়েকক দি দিম কোনে কোনে গিৰিয়েকক দি দিব এতিয়া মোৰ আগত কৈছে নিদিও বিলি পিছত আকৌ দি দিব দিবনে নিদিয়ে এইটোত অলপ লাহেকৈ কয় অলপ ভয়ো খাই গিৰিয়েকক দিবনে নিদিয়ে নাই নলয় গিৰিয়েকবিলাকেও মই কৈ দিম টিভিত আপোনালোকৰ চিন্তা নাই গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে ঠিক আছে হ'বনে এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যি সকলে ভাল কৰি ব্যৱহাৰ কৰিম কোনোবাই মুৰ্গী কৰক হাঁহ কৰক কাপোৰ বুওক সৰু দোকান দিয়ক নহলে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে আৰু বেংকক কোনো সুদ দিব নালাগে সুদটো চৰকাৰে দি দিব 12,500 টকাও চৰকাৰে দিব মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব 25 আৰু 10 কিমান হ'ল 35,000 এতিয়া এখন তালেদিটো তাল নাবাজিব দুখন তাল দি বজাব লাগিব এতিয়া আপোনালোকে কষ্ট কৰিব লাগিব মই 35,000 টকা কৰি দিলো আপোনালোকে কষ্ট কৰি 2 বছৰ 3 বছৰত ইয়াক 1 লাখত লৈ যাব লাগিব যিবিলাকে লৈ যাব নোৱাৰে লাগিলে তেওঁলোকক আৰু 10-20,000 টকা পিছত আমি আকৌ বেংকত সোমাই দিম কিন্তু লাখপতি কৰিহে এৰিম হ'ব লাখপতি হ'ব লাগিব আৰু আজিৰ পৰাই মনটো বনাই লওক যে মই লাখপতি হ'ম আৰু যদি হ'ম বুলি কয় হ'ব কিন্তু যাই যোনে নহয় বুলি ক'ব সি হ'ব নোৱাৰিব আপোনালোকে সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক কৈছে যে অসমত 40 লাখ আত্মসহায়ক গোটৰ সদস্য আছে সকলোকে আমি লাখপতি বনাব লাগিব গতিকে যেনে তেনে আমি লাখপতি বনাম আৰু আপোনালোকে লাখপতি বনিব লাগিব শ্ৰদ্ধাৰ ৰাইজ মই আৰু এটা কথা কৈ সামৰণি মাৰিম কাৰণ 4টা বাজিছে ঘৰত চাকি বন্তি জ্বলাব লাগিব ঘৰত
কাম কাজো আছে আৰু ইলেকশ্যনৰ মিটিঙো কৰিব দৰকাৰ নাই আপোনালোকেতো ভোট দিবই গতিকে ইমান আৰু এইটো টেনচন খোৱা কথা নাই দিলীপ শইকীয়া ক'ত গ'ল কিবা টেনচন খাই আছে নেকি